জীৱনত অকলে সুখী হবলৈ শিকক, কিয়নো জীৱনেও দেখোন লগ এৰি দিয়ে, মানুহো আৰু কি। ৰাস্তাটো যেনেকুৱাই নহওক কিয়, কেৱল আপুনি জানিব লাগিব যে আপুনি কলৈ গৈ আছে। আমি খাদ্য খোৱাৰ সময়ত এইটো আশীৰ্বাদ কৰিব লাগে যে যিজন খেতিয়কৰ কাৰণে আজি আমি খাদ্য খাবলৈ পাইছো, তেখেতৰ ল'ৰা ছোৱালীয়ে যাতে ভোকত নাথাকে। জীৱনৰ প্ৰতিটো দিনেই সুন্দৰ, কিয়নো কোনোটো দিনেই পাৰ হৈ যোৱাৰ পাছত পুনৰ ঘূৰি নাহে। প্ৰতিদিনেই পুৱা উদয় হোৱা সূৰ্যটোৱে ইয়াকেই শিকায় যে পোহৰ বিলালেও কেতিয়াও কম নহয়। সময়ে যেতিয়া নিৰ্ণয় কৰে, প্ৰমাণৰ কোনো দৰকাৰ নাই। সুখী হবৰ কাৰণে গোটেই জীৱন দুখত থকা প্ৰাণীবিধৰ নামেই মানুহ। পৰাজয়কো স্বীকাৰ কৰিম মই, কিন্তু খেলটো বহুত ডাঙৰ খেলিম। বন্ধু সেইজনহে যিজনে ভিৰৰ মাজতো হেৰাই যাব নিদিয়ে, আৰু লক্ষ্য সেইটোহে যিয়ে ৰাতি শুবলৈ নিদিয়ে। ভাল মানুহবিলাক মতলবী নহয়, কেৱল সেই সকল মানুহৰ পৰা আঁতৰি যায় যিসকল মানুহে তেওঁৰ জীৱনক লৈ খেল কৰে। পাত নসৰাকৈ যেনেকৈ গছত নতুন পাত নাহে, ঠিক তেনেকৈ জীৱনত কঠোৰ সংঘৰ্ষ নাথাকিলে জীৱনত ভাল দিন নাহে। কাৰোবাৰ ঘৰত গলে নিজৰ চকু জুৰি এনেকুৱা কৰি ৰাখক যে তেওঁলোকৰ সংস্কাৰৰ বাহিৰে যাতে দুৰ্বলতাবোৰ দেখা নাপায়, আৰু জিভাখন এনেকৈ ৰাখক যাতে বাহিৰলৈ ওলাই আহোঁতে আপোনাৰ মুখৰ কথাৰ পৰা তেওঁলোকৰ সন্মান হানি নহয়। সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহলে আপোনাক ধ্বংস কৰি দিব। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব, সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহলে অসফল হবলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। সফলতা পাবলৈ হলে ভাল বন্ধু প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হলে ভাল শত্ৰু প্ৰয়োজন। চাণক্যই কৈছিল যে অলপ গহীন গম্ভীৰ আৰু ভাল কথা আমাক কেৱল দুজন মানুহেই কব পাৰে। এজন হৈছে সেইজন যাৰ বয়স বেছি, যাৰ নেকি জীৱনটোৰ বিষয়ে বহুত বেছি অভিজ্ঞতা আছে, আৰু আনজন সেইজন যিজনে নেকি জীৱনত বহুত বেছি ধাক্কা খাইছে আনৰ পৰা। বন্ধুসকল, পানীত পৰিলে কোনো নমৰে, পানীক মিছাতেই বদনাম কৰা হয়। পানীত পৰিলে মৰে তেতিয়াহে যেতিয়া নেকি পানীত পৰাজনে সাঁতুৰিবলৈ নাজানে। আমাৰ জীৱনটো তেতিয়াই কঠিন হৈ পৰে যেতিয়া নেকি আমি নিজক বদলোৱাৰ সলনি চাৰিওকাষৰ পৰিস্থিতিবোৰক বদলাবলৈ চেষ্টা কৰি থাকো। ভগৱানে আমাক সকলোকে একেখিনি মাটিৰে বনাইছে, মাথোন পাৰ্থক্য ইমানেই যে কোনোবা বাহিৰে ধুনীয়া আৰু কোনোবা ভিতৰি ধুনীয়া। সেইকাৰণে কোৱা হয় যে সুন্দৰতা পৰিচয় চোৱাজনৰ দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক একেদৰে কোনো ব্যক্তিৰ পৰিচয় তেওঁৰ অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে। অনুভৱ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। ভাল অনুভৱে আমাক সুখ দিয়ে, আৰু বেয়া অনুভৱে আমাক এটা ভাল শিক্ষা দিয়ে। চাণক্যই কৈছিল যে আদৰ নাই য'ত, নাযাব আপুনি ত'ত। বন্ধুসকল, য'ত আপোনাৰ বাবে অকণো আদৰ নাই, অলপো সন্মান নাই, তাত আপুনি নিজৰ আত্মসন্মান কণ হেৰুৱাবলৈ কেতিয়াও নাযাব, আৰু যোৱা উচিত নহয়। যিজনে নুশুনে তেওঁক নুবুজাব, যিটো হজম নহয়
সেইটো নাখাব। যিজনে সত্যটো ক'লে বেয়া পায় তেওঁক কেতিয়াও মনাবলৈ নাযাব। যদিহে আপুনি কিবা শিকিবলৈ ইচ্ছা কৰে বা ঘৰৰ বাহিৰত কিবা শিকিবলৈ যায়, তেন্তে নিজৰ খংটোক সদায় ঘৰতে এৰি থৈ যাওক। কিয়নো এটা কথা সদায় মনত ৰাখিব, আপুনি কাৰোবাক খং দেখাবলৈ কেৱল কিছু মুহূৰ্তহে লাগে, কিন্তু সেই খঙৰ বাবে হোৱা লোকচান আপুনি গোটেই জীৱনটো ভুগিবলগীয়া হয়। বন্ধুসকল, খঙত পোৱা এটা কঠোৰ শব্দও ইমানেই বিষাক্ত হ'ব পাৰে যে আপুনি কোৱা হাজাৰটা ভাল কথাকো নিমিষতেই ধ্বংস কৰি দিব পাৰে। সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে, কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহলে আপোনাক ধ্বংস কৰি দিব। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব, সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহলে অসফল হবলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। সফলতা পাবলৈ হলে ভাল বন্ধু প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হলে ভাল শত্ৰু প্ৰয়োজন। প্ৰেমৰ 5টা চিৰি আছে। প্ৰথম দেখা, দ্বিতীয় ভাল লগা, তৃতীয় পোৱা, চতুৰ্থ বিচৰা। এই 4টা চিৰি বহুত সৰল, কিন্তু সকলোতকৈ কঠিন হৈছে 5 নম্বৰ চিৰিটো। সেইটো হৈছে জীয়াই ৰখা। নকন্দাকৈ দেখোন পিঁয়াজকেই কাটিব নোৱাৰি। এইটো জীৱন হয় বন্ধুসকল, কান্দিবতো লাগিবই। সদ্দৰ কাপোৰ পিন্ধিলেই বাপুজি নহয়, খাকী পোছাক পিন্ধিলেই পুলিচ নহয়, গেৰুৱা কাপোৰ পিন্ধিলেই সন্যাসী নহয়, হাতত কলম আৰু কেমেৰা থাকিলেই সাংবাদিক নহয়। ঠিক তেনেকৈ সম্বৰ্ধনা অনুষ্ঠানত বৰফুলৰ গামোচা, শৰাই আৰু জাপি ল'লেই সমাজ সেৱক নহয়। এইবোৰ হ'বলৈ হ'লে নৈতিকতা, মানৱীয়তা আৰু সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগিব। বৰ্তমানৰ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালী আৰু মানুহবোৰৰ এটা কমন কথা, মোবাইলৰ ৰিচাৰ্জ ভৰাব নোৱাৰিলেও আনৰ পৰা হটস্পট লৈ হ'লেও দিনটোত এবাৰ হ'লেও ফেচবুক, হোৱাটছএপ চলোৱা।